এতিয়া গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যিটো তেওঁলোকৰ ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যন মতে এতিয়া সেই যিখন তাৰমানে আগৰ পূৰ্বৰ যিটো ডিমাণ্ড সেই বা পূৰ্বৰ যিটো অসম ভাৰত চৰকাৰৰ যিটো সিদ্ধান্ত সেইটো সিদ্ধান্ত সলনি হৈ যাব লাগিব। কাৰণ ইয়াতে তাৰপিছত ইয়াতে কোচ ৰাজবংশীসকলক আহোম চাহ জনগোষ্ঠী এওঁলোকে ST-V বুলি অভিহিত কৰিছে। গতিকে এতিয়া ST-Vৰ প্ৰভিজনটো নায়েই। গতিকে আমাৰ অসমত দুটা ST আছে, এটা ST হিলছ, ST প্লেইনছ। কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত এই হেৰিটো ব্যৱস্থাটো নাই। গতিকে ST-V কৰিব লাগিলে ডেফিনেটলি সংবিধান সংশোধন কৰিব লাগিব। আৰু সংবিধান সংশোধন কৰিব লাগিলে ইয়াৰ পৰা প্ৰপ'জেল যাব লাগিব। প্ৰপ'জেল যোৱাৰ পিছত এইটো তেওঁলোকে ভেৰিফাই কৰিব, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে এইটো হ'ব। আকৌ ST-Vৰ কাৰণে পপুলেশ্যনটো উলিয়াব লাগিলে এতিয়া সেই ST-Vৰ যিটো ৰিজাৰ্ভেশ্যন কোটা, সেই ৰিজাৰ্ভেশ্যন কোটাটো কিহৰ পৰা তাৰমানে OBCৰ পৰা কাটিব লাগিব। এতিয়া OBCত আজিৰ দিনটো 27% আছে। এতিয়া এই যিকেইটা জনগোষ্ঠীক ST-V কৰিব সেই জনগোষ্ঠীক এতিয়াৰ পপুলেশ্যন কিমান, সেই পপুলেশ্যন তাৰমানে গোটেই টোটেল OBC পপুলেশ্যনৰ কিমান পাৰ্চেণ্ট, আৰু সেই অনুপাতে কৰাৰ পিছত তাৰ পৰা OBC ৰিজাৰ্ভেশ্যন কোটাৰ পৰা কাটিব লাগিব। গতিকে প্ৰথম হ'ব লাগিব যে এই হেৰিটো ইমপ্লিমেণ্ট হ'ব লাগিলে বা এই বস্তু ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে, প্ৰথম লাগিব আমাৰ জৰীপ চলাব লাগিব। প্ৰক্ৰিয়াটো ডেফিনেটলি দীঘলীয়া হ'ব। কাৰণ গোটেই বস্তুটো সমাপ্ত কৰিব লাগিলে এতিয়া আজিৰ দিনটোত এতিয়ালৈকে তাৰমানে চৰকাৰে সিদ্ধান্ত লৈছে যে পপুলেশ্যনটো সংক্ৰান্ত তাৰমানে